নমস্কাৰ, আজি হৈছে 21 ডিচেম্বৰ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আজি ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰ। মুছলমানৰ নতুন প্ৰজন্মই আদৰি লৈছে বিজেপিক, চামগুৰি ইয়াৰ প্ৰমাণ। মুছলমানৰ নতুন প্ৰজন্মই আদৰি লৈছে বিজেপিক আৰু এই মন্তব্য হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। লোকসভা নিৰ্বাচনৰ পৰাই সংখ্যালঘুৰ ভোট পোৱা আৰম্ভ কৰিছে বিজেপিয়ে। ইয়াৰ মূল কাৰণ হৈছে মুছলমানক হিন্দুৰ সমানে লাভ কৰিছে চৰকাৰী আঁচনিসমূহ। অৰুণোদয়, নিযুত মইনা আদি সকলো আঁচনি হিন্দু মুছলমান সকলোৱে পাইছে আৰু সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস এই নীতিৰে চলিছে এতিয়া বিজেপি চৰকাৰ। আৰু সংখ্যালঘুক বিজেপিয়ে তুষ্টিকৰণ কৰা নাই, কিন্তু ন্যায় দিছে। হিন্দু মুছলমান সকলো অঞ্চলতে বাট পথৰ সমান উন্নয়ন হৈছে বুলি মন্তব্য কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু জাতি ধৰ্মৰ নিৰ্বিশেষে সকলোৱে লাভ কৰিছে চৰকাৰী আঁচনি আৰু সকলোকে একেলগে আগুৱাই নি দাৰিদ্ৰতা আঁতৰ কৰাই হৈছে বিজেপি চৰকাৰৰ মূল লক্ষ্য। আৰু সংখ্যালঘু জনতাই উচ্চ শিক্ষা লাভ কৰা আৰম্ভ কৰিছে। সংখ্যালঘু অঞ্চলত হাস্পাতাল, শিক্ষানুষ্ঠান আদি লাভ কৰা আৰম্ভ কৰিছে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু এই কাৰণতে মুছলমানৰ নতুন প্ৰজন্মই আদৰি লৈছে বিজেপি চৰকাৰক। আৰু সংখ্যালঘু লোকৰ মই নিজেই মৰম লাভ কৰিছোঁ। আৰু মুছলমানৰ ছাত্ৰী এতিয়া বিদ্যালয়লৈ যাবলৈ লৈছে আৰু আৰক্ষীৰ চাকৰিৰ বাবেও তেওঁলোকে প্ৰস্তুতি চলাইছে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু চামগুৰিৰ উপ নিৰ্বাচনত যথেষ্ট সংখ্যক মুছলমানে আমাক ভোট দিছে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চামগুৰিত এই মন্তব্য আগবঢ়ায়। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো। নিষেধাজ্ঞাৰ পিছতো কংগ্ৰেছৰ প্ৰতিবাদ, বিনা অনুমতিত সমদল কৰি আৰক্ষীৰ জালত এইবাৰ কংগ্ৰেছী নেতা। ভূপেন বৰা, জাকিৰ হুছেইন সিকদাৰ আৰু ৰিপুণ বৰাক আটক কৰা হৈছে। প্ৰতিবাদস্থলীত উত্তপ্ত পৰিস্থিতি। আৰক্ষীয়ে আটক কৰিছে কংগ্ৰেছী নেতাক আৰু আৰক্ষীয়ে আটক কৰিছে কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন সিকদাৰক। APCCৰ সভাপতি ভূপেন বৰা আৰু কংগ্ৰেছ নেতা ৰিপুণ বৰাকো আটক। আৰক্ষীৰ অনুমতি অবিহনে প্ৰতিবাদ কৰাৰ বাবে আৰক্ষীৰ ৰক্ষত এইবাৰ প্ৰতিবাদকাৰীসকল। আৰু মানৱেন্দ্ৰ শৰ্মা ভৱনৰ পৰা জনতা ভৱন অভিমুখে গৈ আছিল প্ৰতিবাদী দল আৰু প্ৰতিবাদস্থলীত উত্তপ্ত পৰিস্থিতিয়ে দেখা দিয়ে। আৰু আৰক্ষীয়ে আটক কৰিছে কংগ্ৰেছী নেতাক। আৰক্ষীয়ে আটক কৰিছে কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন সিকদাৰক আৰু APCCৰ সভাপতি ভূপেন বৰা আৰু কংগ্ৰেছ নেতা ৰিপুণ বৰাকো আটক কৰে আৰক্ষীয়ে। এই মুহূৰ্তত জনাইছোঁ আজিৰ তৃতীয় নম্বৰ খবৰটো। অৰুণোদয় আঁচনিৰ আবেদনৰ বাবে কি কি যোগ্যতা লাগিব আৰু কোনে কোনে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। অৰুণোদয় হিতাধিকাৰীসকলৰ বাবে আহি গ'ল ডাঙৰ খবৰ। বিশেষ প্ৰক্ৰিয়াৰে নিৰ্বাচিত হ'ব অৰুণোদয় হিতাধিকাৰী। আৰু 15 ডিচেম্বৰৰ পৰা 28 ডিচেম্বৰলৈকে অনুষ্ঠিত হ'ব অৰুণোদয় হিতাধিকাৰীৰ সভা। অৰুণোদয় পাই থকা হিতাধিকাৰীও গাঁও সভাত কৰিব লাগিব আবেদন। আৰু অৰুণোদয় কোনে কোনে লাভ কৰিব। অৰুণোদয় পাবৰ বাবে এখন বৈধ ৰেচন কাৰ্ড আপোনাৰ থাকিব লাগিব। আৰু তালিকা সম্পূৰ্ণ হোৱাৰ আগমুহূৰ্তলৈকে ৰেচন কাৰ্ড দাখিল কৰিলেও অৰুণোদয়ৰ বাবে আপুনি বিবেচিত হ'ব। আৰু অৰুণোদয় আঁচনিত বিধৱা মহিলাক বিশেষভাৱে অগ্ৰাধিকাৰ দিয়া হৈছে। আৰু বিবাহ বিচ্ছেদিত মহিলাক অগ্ৰাধিকাৰ দিয়া হৈছে এই আঁচনিখনত। আৰু যি পৰিয়ালত দিব্যাংগ ব্যক্তি আছে সেই পৰিয়ালক অগ্ৰাধিকাৰ দিয়া হৈছে। আৰু যি পৰিয়ালত HIV, থেলাছেমিয়া, হিমফেলিয়া, চেৰিব্ৰেল পালচি কুষ্ঠৰোগী আছে সেইসকলক অগ্ৰাধিকাৰ দিয়া হৈছে। আৰু বৃদ্ধাশ্ৰমত থকা মহিলা লগতে বৃদ্ধা ভিক্ষা খুজি খোৱা লোককো দিয়া হৈছে অগ্ৰাধিকাৰ। আৰু সমাজৰ দুৰ্বল আৰু দৰিদ্ৰ শ্ৰেণীৰ মহিলাকো দিয়া হ'ব অগ্ৰাধিকাৰ। আৰু অৰুণোদয় হিতাধিকাৰীসকলৰ বাবে আহি পৰিছে ডাঙৰ খবৰ। বিশেষ প্ৰক্ৰিয়াৰে এইবাৰ নিৰ্বাচিত কৰা হ'ব অৰুণোদয়ৰ হিতাধিকাৰীসকলক। এই মুহূৰ্তত জনাইছোঁ আজিৰ চতুৰ্থ নম্বৰ খবৰটো। সাংসদ ৰাহুল গান্ধীৰ বিৰুদ্ধে FIR। এখন FIRে ৰুদ্ধ কৰিব নোৱাৰে ৰাহুলক। সাংসদ ৰাহুল গান্ধীৰ বিৰুদ্ধে এতিয়া FIR দাখিল কৰা হৈছে। সংসদৰ বাহিৰত বিজেপি নেতাৰ সৈতে হতাহতি আৰু হতাহতিৰ গুৰুতৰভাৱে আহত বিজেপি নেতা প্ৰতাপ চন্দ্ৰ সাৰংগী। আহত হয় বিজেপি নেতা মুকেশ ৰাজপুত। আৰু ঘটনাৰ পাছতেই ৰাহুল গান্ধীৰ বিৰুদ্ধে গোচৰ
ৰুজু কৰে দিল্লী আৰক্ষীয়ে। বিজেপি সাংসদৰ অভিযোগৰ পাছতেই একশ্যন আৰম্ভ কৰিছে আৰক্ষী আৰু ৰাহুল গান্ধীৰ বিৰুদ্ধে বিজেপি নেতাক শাৰীৰিক আক্ৰমণৰ অভিযোগ। ৰাহুল গান্ধীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ পিছতেই সৰব হৈছে কংগ্ৰেছৰ মহাসচিব কে.চি. বেণুগোপাল আৰু আম্বেদকাৰৰ চিন্তাধাৰা ৰক্ষা কৰাৰ বাবেই যদি ৰাহুল গান্ধীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হয় তেন্তে ই সন্মানৰ গৃহমন্ত্ৰীৰ বিৰোধিতা কৰাৰ বাবেই ৰাহুল গান্ধীৰ বিৰুদ্ধে এই ব্যৱস্থা আৰু এখন এফআইআৰে ৰাহুল কংগ্ৰেছক বিজেপিৰ শাসনৰ বিৰুদ্ধে থিয় হোৱাত বাধা দিব নোৱাৰে বুলি মন্তব্য কৰা হয়। আৰু দিল্লী আৰক্ষীক প্ৰশ্ন বেণুগোপালৰ। চৰকাৰী শিক্ষকক লৈ কঠোৰ হৈছে শিক্ষা বিভাগ। কৰ্তব্যৰ সময়ত ঘূৰিব নোৱাৰিব ব্যক্তিগত কামত। ৰাজ্যৰ চৰকাৰী শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ এই মুহূৰ্তত আহি পৰিছে। এতিয়াৰে পৰা পাঠদান এৰি ব্যক্তিগত কামত ব্যস্ত হ'ব নোৱাৰিব কোনো শিক্ষকে। পাঠদানৰ সময়তে ব্যক্তিগত কামত ব্যস্ত শিক্ষকক লৈ কঠোৰ হৈছে এতিয়া শিক্ষা বিভাগ। আৰু শ্ৰেণীকোঠা এৰি একাংশ শিক্ষক যায় সচিবালয় খণ্ড শিক্ষা বিষয়াৰ কাৰ্যালয়লৈ আৰু বিদ্যালয়ৰ সময়তে একাংশ শিক্ষক ব্যস্ত হৈ পৰে বিষয়াক সাক্ষাৎ কৰাত। আৰু কোনো কাৰণতে বিদ্যালয় এৰি ব্যক্তিগত কামত ঘূৰিব নোৱাৰিব কোনো শিক্ষকে আৰু বিদ্যালয় চলি থকা অৱস্থাত এনেধৰণৰ কামত ব্যস্ত নহ'বলৈ নিৰ্দেশ দিছে চৰকাৰৰ ফালৰ পৰা। আৰু বিদ্যালয় শিক্ষা বিভাগে এই সন্দৰ্ভত জাৰি কৰিছে বিশেষ নিৰ্দেশনা। আৰু বিদ্যালয় ছুটিৰ পিছতহে শিক্ষকসকলক এনে কাম কৰিবলৈ নিৰ্দেশ দিয়া হৈছে চৰকাৰৰ ফালৰ পৰা। আৰু ৰাজ্যৰ চৰকাৰী শিক্ষকসকলৰ বাবে আহি পৰিছে ডাঙৰ খবৰ। আমি খবৰটো জনাইছোঁ সবিস্তাৰে।